হয় চাওক, এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি লৈ আহিছোঁ যে এইটো স্থান হৈছে যোৰহাট জিলাৰ টিয়কৰ লাদৈগড় আৰক্ষী চকী অন্তৰ্গত ৰাজৈ বাগিচা অঞ্চলৰ এটা খবৰ। যিহেতু যিহেতু আচলতে বহিৰাজ্যত যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক আচলতে কৰ্ম সংস্থাপনৰ বাবে যায় আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বা বিভিন্ন ধৰণৰ ঘটনাৰ কথা আমি বিভিন্ন সময়ত আমি প্ৰচাৰ কৰি আহোঁ। কিন্তু এই মুহূৰ্তত এটা খবৰ আহিছে, এইটো স্থান হৈছে ৰাজৈ বাগিচাৰ এটা অঞ্চল আৰু আমি পাছফালে এখন বিশেষ গৃহ দেখাইছো। এই যিটো গৃহ, এই গৃহৰ পৰা যিজন মূল মানুহ কাৰ্তিক মাহিলী আজিৰ পৰা ৩টা বছৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনতে এই ঘৰখনৰ পৰা ওলাই গৈছিল হাৰিয়ানাত নিজৰ কৰ্ম সংস্থাপনৰ বাবে। কিন্তু আজি তাৰিখতো ২০২৩ চনৰ পৰা আজি ২০২৬ চন পৰ্যন্ত কিন্তু ওলাই যোৱা দিনটোৰ পৰা আজি তাৰিখলৈকে পৰিয়ালৰ লগত কোনো ধৰণৰ যোগসূত্ৰ নাই, কোনো ধৰণৰ সন্ধান নাই সেই কাৰ্তিক মাহিলী নামৰ সেই ব্যক্তিজনৰ। আৰু সেই ব্যক্তিজনৰ লগত যিসকল লোক আচলতে ইয়াৰ পৰা কাম কৰিবৰ কাৰণে হাৰিয়ানালৈ গৈছিল, সেই লোকসকলো আজি তাৰিখত ঘূৰি আহিল, কিন্তু কাৰ্তিক মাহিলী আজি তাৰিখলৈ ঘূৰি নাহিল। আৰু ঘৰৰ লোকে আচলতে সেই ব্যক্তিজনৰ লগত আজি তাৰিখলৈ কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। আৰু এই গোটেই কথাটো যেতিয়াই পোহৰলৈ আহিছে, ইতিমধ্যে এটা চেপা উত্তেজনা বিৰাজ কৰিছে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে। আৰু ইতিমধ্যে আমি এই স্থানত যেতিয়া উপস্থিত হলো, যিসকল লোক আচলতে ইয়াৰ পৰা তাত কৰ্ম সংস্থাপনৰ বাবে গৈছিল, সেই লোকসকলৰ লগত যি কথা আমি পাতিছো, সেই কথাই আচলতে বহু কথা আচলতে উন্মোচিত কৰিছে যে এই স্থানৰ পৰা তেখেতসকলক বিশেষ কিছু লোকে লৈ গৈছিল তাত কাম কৰাবৰ বাবে, বিভিন্ন ধৰণৰ কাম কৰাইছিল, কিন্তু তাৰ বাবে যিসমূহ পাৰিশ্ৰমিক পৰ্যন্ত কিন্তু দিয়া হোৱা নাছিল। এই গোটেই খবৰখিনি আমি সবিস্তাৰে আচলতে ND24ত দেখাম যে প্ৰকৃততে যে আচলতে মানৱ সৰবৰাহৰ ক্ষেত্ৰত জড়িত নেকি এই গোটেই বিষয়বোৰ, কেনেধৰণে আচলতে গোটেই কথাবিলাক হৈছিল। মই এই ঘৰখনৰ পৰিৱেশ দেখাইছো, এটা অতি শোকাকুল পৰিৱেশ। এই মুহূৰ্তত সকলোৰে মনত এটা চিন্তা। মই পোনে মই এজন যুৱকৰ পৰা কিছু কথা, স্থানীয় এজন যুৱক, কি হৈছিল আচলতে ঘটনাটো? নিশ্চিতভাৱে ক'ব লাগিব, আমি জ্ঞাততে যে এই ৰাজৈ চাহ বাগিচাৰ কাৰ্তিক মাহিলী যুৱকজন, তেওঁৰ ল'ৰা এটাৰ ছোৱালী এজনী আছে। তেওঁ হাৰিয়ানালৈ কৰ্মসূত্ৰত গৈছিলে, কিন্তু গৈ থকা অৱস্থাত ক'ৰবাত গম পালোঁ যে তেওঁ ট্ৰেইনতে কিবা এওঁলোকৰ পৰা পেচাব কৰিব যাওঁ বুলি কোৱাৰ পাছতে তেওঁ তাৰ পৰা সন্ধানহীন হৈ থাকিলে। কিন্তু ইয়াৰ দুৰ্ভাগ্যজনক কথা, যিসকল ব্যক্তিয়ে এই পৰবীন মৃধা আৰু চাওনা মুৰ্মু, মেইনকৈ আটাইতকৈ গোটেই কামৰ এই চক্ৰান্তটো, মানুহ লৈ যোৱা চক্ৰান্তটো হ'ল চাওনা মুৰ্মু। এই চাওনা মুৰ্মুৱে তেওঁলোকে দুইজন ব্যক্তি কিন্তু এই ব্যক্তিজনক কোনো খোজাৰ বিচাৰ নকৰিলে বা উপযুক্ত এটা আৰক্ষীক সহায় লৈ উপযুক্ত এটা তদন্ত নকৰিলে, যাৰ কাৰণে আজি 3 বছৰ দিন মানুহজন হেৰাই আছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে মানুহজনী এতিয়াও বিশ্বাস আছে যে মানুহজন ঘূৰি আহিব। তেওঁৰ এতিয়াও আশ্বাস বিশ্বাস আছে যে মানুহজন ঘূৰি আহিব। আৰু তেওঁৰ আমাক এটাই অনুৰোধ যে মানুহজন ঘূৰাই অহাৰ এটা ব্যৱস্থা আমি কৰি দিব লাগে। নিশ্চিতভাৱে চাওক, এটা অতি শোকাকুল পৰিৱেশ আৰু দুটা সন্তানৰ সৈতে আজি যি পৰিয়ালটো, আচলতে পৰিয়ালটো এক প্ৰকাৰ একদম চিন্তিত হৈ আছে। আৰু মই মূলত যিজন লোক, মই আপোনাৰ পৰা জানো, আপোনাৰ কি হয়? মোৰ ভিনদেউ হ'ব। কি ক'ব গোটেই বিষয়ে? মই তাৰ এতিয়া তাক বিচাৰি দিয়াৰ অনুৰোধ কৰিছোঁ মই। চব তেখেতৰ পত্নী আছে, আচলতে কাৰ্তিক মাহিলী যিজন ব্যক্তি আজি তাইক নিৰুদ্দেশ হৈছে, তেখেতৰ পত্নী। মই কিছু কথা জানিম, কেতিয়া গৈছিল আপোনালোকৰ ইয়াৰ পৰা? हमें तो ना गम पाबो कौन सने रहे 2000 सने कोचे तो हमें तो সময়টা কাম যাই रही কামে অবস্থায় আসিংগনে ঘরলে নিকনে গেল তার পেছে আর আমি সাইজে হে গম পালি কামলে আসা পেছে ও কাম গেল কোনে তার পেছে এরা গিলা যাই রো কাম এরা গিলা তো ঘুরি আসলে কামলে আমার তো মোটাটা নাই আসলে আজলো ঘর তার পিছে আরো এতেকে সুদি আছে ও বলে ট্রেন উপরে নামিয়ে দিল বলে তো ট্রেন উপরে নামিয়ে দিল তো এরা জানবো লাগে এরা খুঁজি নিকলা বলেছিল মানুষটাকে যারা নাই গুরুত্ব দিল খালি ইয়াৰ পৰা যে গৈছিলে আপোনালোকৰ ইয়াৰ পৰা, তাৰপিছত আপোনালোকৰ মাজত যোগাযোগ হৈছিলে নাই তেখেত? নাই তখন মোবাইল চোবা নাই রহতো নাই রহে। আজি কি ক'ব এতিয়া, কাৰণ এতিয়া প্ৰায় 3টা বছৰ হ'ল, 2023 চনতে আপোনালোকৰ ঘৰখনৰ পৰা গৈছিল, আজি তাৰিখলৈকে নাই, কি ক'ব আছে? এখন যাহাই আছে মানুষটাকে ভালে করে আনি দিব লাগে কোনে। নিশ্চিতভাৱে চাওক, আৰু এই গোটেই কথাটো যথেষ্ট ধৰণৰ কিন্তু এই মুহূৰ্তত যথেষ্ট চেপা উত্তেজনা বিৰাজ কৰিছে আৰু যথেষ্ট মূলত কথা বহু ৰহস্য আচলতে আছে। কেনেধৰণে আচলতে এই ব্যক্তিজন আচলতে নিৰুদ্দেশ হ'ল, এই গোটেই কথাবিলাক আছে। আৰু ইতিমধ্যে তেখেতৰ লগত একেলগে কাম কৰিবলৈ যোৱা এজন ব্যক্তি ইতিমধ্যে ঘূৰি আছে, তেখেতৰ পৰা মই কিছু কথা জানিম। পুলিচক মাতিম বুলি ক'লো আমি, এই কৈছে পুলিচক মাতা, কাক মাতিছে মাতি থাকা বুলি তেনেকুৱা কৈছে যে মই পুলিচক কিনি ল'ম, মই তেনেকুৱা কৈ দিছে। চাওনা কৈছিলে। চাওনাৰ ভাল নাম কি? চাওনা বুলিয়ে কওঁ আমি। চাওনা মুৰ্মু তোমালোকক যে ইয়াৰ পৰা লৈ গৈছিল, কি কৈছিল, কিমান দৰমহা দিম, কেনেকুৱা ধৰণে? 15,000 টকা দৰমহা দিম বুলি। কিমান দৰমহা দিছিল তোমালোকক? তাত গৈ 6,500 টকা দৰমহা দিছে। 6,500 দৰমহা দিছিল। এই গোটেই কথাটো হ'ল যে যিজন লোক ইতিমধ্যে হেৰাই গৈছে, তোমালোকৰ লগতে গৈছিল, কেনেধৰণে হেৰাই গ'ল, ক'ৰ পৰা হেৰাই গ'ল আচলতে? ট্ৰেইনতে আছিলো আমি কেইটা,
তাৰপিছত তাক ক'লে মুৰ্গী বেমাৰ উঠিলে, তাৰপিছত পানী চানী খোৱালোঁ, চেটা হৈ গ'ল। তাৰপিছত ই কৈছে বোলে মুতিব লাগিছে, মুতিবলৈ গ'লে তাৰপিছত মুতিব যোৱাৰ পাছতে মানুহটো নাইকিয়া হৈ গ'ল। তাৰপিছত আমি গোটেই সোপা বিচাৰি গ'লোঁ আৰু যিমানটো মানুহ গৈছিলোঁ সিমানটো মানুহ নামি দিলোঁ আৰু ট্ৰেইনৰ পৰা নামি আৰু গোটেই বিচাৰি নাপালোঁ আৰু তাৰপিছত দিল্লীলৈ পালোঁ। দিল্লীৰ পৰা পাই আকৌ তাৰ পৰা গাড়ী ভাড়া কৰি আহি তাৰপিছত আকৌ বিচাৰি আহিলোঁ, নাপালোঁ আৰু তাৰপিছত ঠিকাদাৰক ক'লোঁ। ঠিকাদাৰে কৈছে যে বিচাৰি দিম আমিও, তেনেকুৱা কৈ আৰু থৈ দিলে আৰু। ঠিকাদাৰজনৰ নাম কি? চাওনা মুৰ্মু, চাওনা মুৰ্মু। ক'ৰ হয় তেওঁ? জালুকনী। জালুকনী। অঁ। আৰু তাৰ পাছত এতিয়াতো আপোনালোকৰ লগত যোগাযোগ হৈছে নাই তেখেতৰ? নাই হোৱা। এতিয়া যোগাযোগ না, নাই। আমিতো এতিয়া পইচা বিচাৰি গ'লেও সি কয় আৰু কি কাম কৰিছা তোমালোকে, কি লাগে পইচা, কিহৰ পইচা লাগে, তেনেকুৱা সি কৈ দিয়ে আৰু। কিমান মানুহ গৈছিলে ইয়াৰ পৰা? আমিতো ক'বলৈ গ'লে আমাৰ ইয়াৰ পৰা 8টা মানুহ গৈছিলোঁ। 8টা মানুহ গৈছিলে। অঁ। সকলো এতিয়া ঘূৰি আহিলে? সকলো নহয়, আৰু 3টা তাতেই আছে। তাতে আছে। অঁ। কি কাম আছিলে তাত এইবিলাক? গৰু চলাৰ কাম। চলাৰ কাম। অঁ, গৰু চলাই। ইয়াত কৈছিলে 15,000 বোলে কোম্পানীৰ কাম হয় বুলি ক'লে, তাত গৈ 6,500 টকাত গৰু চলাৰ কাম কৰাইছে। চাওনাক ক'লে যে, সি চাওনাই কয় যে তহঁতৰ কি পইচা লাগে, কি কথা, পুলিচক মাতিছা, কাক মাতিছা, মাতি দিয়া, তেনেকুৱা কৈ দিয়ে। আৰু নিশ্চিতভাৱে চাওক, এই গোটেই কথাবিলাক আচলতে এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু গোটেই বিষয়টো যে কেনেধৰণে আচলতে চলিছে। আৰু বহু সময়ত আচলতে এইসমূহ বাতৰিয়ে বিভিন্ন স্তৰৰ পৰা প্ৰচাৰ হৈ থাকে যে বহিৰাজ্যত যিসমূহ কাম কৰিবলৈ যায় আচলতে বনোৱা বা যিসকল লোক বহু সময়ত শোষিত হয়, আচলতে বহু সময়ত বিভিন্ন ধৰণৰ ঘটনা আচলতে হৈ আহে। কিন্তু এই যিসমূহ সাধাৰণ লোক, যিসমূহ সাধাৰণ লোকক আচলতে ইয়াৰ পৰা ফুচুলাই এনেধৰণে লৈ যোৱা হয় নেকি, নে মানৱ সৰবৰাহৰ ক্ষেত্ৰতে জড়িত নেকি? কাৰণ বিশেষকৈ দুজন ব্যক্তিৰ নাম কিন্তু এই মুহূৰ্তত এইসকল লোকে কিন্তু পোহৰলৈ আনিছে। এই গোটেই কথাবোৰ কিন্তু এই মুহূৰ্তত আচলতে চোৱাৰ প্ৰয়োজন আছে। আৰু এই ক্ষেত্ৰত ইতিমধ্যে টিয়ক আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে এই দুজন ব্যক্তিৰ বিৰুদ্ধে। এই গোটেই বিষয়টো আচলতে এই মুহূৰ্তত কিন্তু অধিক আচলতে তদন্তৰ প্ৰয়োজন আছে। আচলতে কেনেধৰণে চলে এই গোটেই ব্যৱস্থাটো আচলতে এইটো লৈ কিন্তু তদন্তৰ প্ৰয়োজন আছে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।